আজি আমি দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ এক্সাৰসাইজ 2.2 ৰ কোৱেশ্চনবোৰ সমাধান কৰিম। প্ৰথম কোৱেশ্চনটো কি আছে বাৰু চাও একবাৰ। তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। প্ৰথম কথাটো হ'ল বহুপদৰ শূন্য ওলাব লাগিব। বহুপদৰ শূন্য মানে যি x বা y মানে যিটো চলক থাকিব তাৰ সমাধান কৰিব লাগিব। ইয়াত আমাৰ প্ৰথমটো চলক কিমান আছে x ৰ মান ওলাব লাগিব। পিছত সহগবোৰ আৰু শূন্যবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰিব লাগিব। তো প্ৰথমত আমি শূন্যটো ওলাই লৈ চাবা দে। প্ৰথম কথা হ'ল x² সহগ কিমান হেতু চাবা। x² সহগ কি আছে নিশ্চয় 1 আছে। এই 1 আৰু এই ধ্ৰুবকটো পূৰণ কৰিবা। 1 8 যাৰ কিমান হ'ব আমাৰ 8 হয় না। তে 8 ৰ উৎপাদক কি ওলাই লবা। উৎপাদক মানে আমি 8 কি পূৰণ কৰি 8 পাও। যেনেকৈ 2 4 যাৰ পাব পাৰো আৰু 1 8 যাৰ পাব পাৰো। এই যিকোনো এজোৰ সংখ্যা লৈ হয়তো 2 বা 4 বা 1 আৰু 8 লৈ যোগ বা বিয়োগ কৰি মাজৰ সংখ্যাটো পাব লাগিব। কি আছে মানে -2x কোনটো সংখ্যাক যোগ বা বিয়োগ কৰিলে -2 পাব পাৰো। নিশ্চয় 4 ৰ পৰা যদি 2 বিয়োগ কৰো তেতিয়াহলে হৈ যাব আমাৰ। তো আমি লিখিব পাৰো 4 - 2 4 - 2 কৰিলে কি হ'ব 2। কিন্তু 4 - 2 কৰিলে 2 পালো কিন্তু ইয়াত 2 আছিল জানো আমাৰ -2 আছিলে। তো নিশ্চয় আমি ডাঙৰ আগত মাইনাস লম আৰু সৰুৰ আগত প্লাস। মাইনাস এ প্লাস এ মাইনাস 4 ৰ পৰা 2 গ'ল 2 ডাঙৰ আগত মাইনাস চিন তো মাইনাস চিন থাকিব। তো নিশ্চয় -4 + 2 ল'ব লাগিব। এটা চাবা x² - 4x + 2x মাইনাস কি আছে 8 পাই গ'ল আমি এইখিনি। মাইনাস এ প্লাস এ মাইনাস 4x ৰ পৰা 2x গ'ল নিশ্চয় 2x থাকিব। ইয়াত 2x আছিলে ডাঙৰ মাইনাস তো মাইনাস চিন আছে। এটা দুটো কমন লবা কি মিল আছে দুটো। নিশ্চয় ইয়াত x আছে ইয়াত x আছে ইয়াত x কেইবাৰ পৰণ দুবাৰ হৈ আছে। তো আমি এবাৰ কমন লৈ লৈছো এবাৰ কমন ললো। ইয়াত কি থাকি গ'ল এবাৰ x থাকি গ'ল মাইনাস ইয়াৰ পৰা x অলৰেডি আহি গৈছে। তো নিশ্চয় কি আছে ইয়াত 4 আছে। এতে এই দুটো সব কমন কি আছে 2 আৰু 8 ৰ মাজত কমন কি আছে নিশ্চয় 2 কমন আছে। কাৰণ 2 1 যাৰ 2 ইয়াত 2 আছে ইয়াতো 2 4 যাৰ 8 আছে আমাৰ। তো ইয়াতো 2 আছে ইয়াতো 2 আছে। আমি কমন লৈ ললো +2 তো কমন লৈ ললো থাকি গ'ল কিমান আমাৰ x মাইনাস ইয়াত 2 গুচি গৈছে আছে কিমান 4। চাবা অংকটো শুদ্ধ হৈছে নে ভুল আছে নিজে প্ৰমাণ কৰিব পাৰিবা। সদায় চাবা ব্ৰেকেট দুটা মিলিছে নাই x - 4 মানে আমাৰ কতো মিস্টেক হোৱা নাই ভুল হোৱা নাই। এতিয়া ব্ৰেকেট দুটাৰ পৰা এবাৰে লিখিবা আৰু ব্ৰেকেটৰ বাহিৰৰ যি সংখ্যা দুটা আছে যি নাম্বাৰ দুটা আছে এক জায়গাত কৰিবা x + 2 আৰু এই দুটা ব্ৰেকেট সেম x - 4 কৰিলো হৈ গ'ল। এতেকে x + 2 = 0 লৈ লবা আৰু এটা লবা x - 4 = 0 আমি দুটা 0 লৈ লম। যেটা আমি x ৰ মান লাগে আমি x টো ৰাখিম 2 টো প্লাস হৈ যেফালে গলে কি হৈ যাব আমাৰ -2 হৈ যাব x = -2 পাই গ'ল হৈ গ'ল আমাৰ। আৰু এটো চাও x টো আমাৰ আছে ইয়াত আৰু -4 সমান চিন পাৰ লৈছো +4। তো শূন্য দুটা কি পালো এটা পালো আমি -2 আৰু এটা 4 পালো। এটা আমি সত্যাপনা কৰিব লাগে। আমি এটা সত্যাপনা কৰিম। এতিয়া সত্যাপনা সত্যাপনা কৰিম। সত্যাপনাৰ ফৰ্মুলাটো হ'ল α + β = -b/a। এটা α + β এইটো যে আলফা হয় এইটো কিমান হ'ব বিটা। তো আলফাৰ মান আছে আমাৰ -2 প্লাস বিটাৰ মান কিমান আছে 4। এটা -b আছে। এটা b ৰ মান কিমান বাৰু b আমি সেই সমীকৰণটো মন কৰিব লাগিব বহুপদটো মন কৰিব লাগিব x² - 2x - 8 এই বহুপদটো মন কৰিব লাগিব b ৰ মান কিমান a আছিল আমাৰ a b c a ৰ মান আছে আমাৰ আগত 1 b ৰ মান আছে আমাৰ -2 আৰু c ৰ মান আছে -8। তোমাৰ b ৰ মান কিমান -2 আৰু a ৰ মান কিমান আছে 1 মাইনাস প্লাস মাইনাস 2 ৰ পৰা 4 বা 4 ৰ পৰা 2 গ'লে আমাৰ 2 থাকিব। ইফালে কিমান আছে -+2/1 মানে 2। তো আমাৰ আলফা + বিটা হৈ গ'ল আমাৰ দুফালে সমান হল ইফালে 2 ইফালে 2 হৈ গ'ল। এতিয়া আমি ওলাব লাগে আলফা * বিটা
আকৌ আলফা ইনটু বিটা ইকুৱেল চি বাই এ আলফা ইনটু বিটা পূৰণ হৈ আছে আলফা হ'ল আমাৰ -2 ইনটু বিটা হ'ল আমাৰ 4 আমাৰ চিৰ মান আছিলে -8 আৰু এৰ মান হ'ল আমাৰ 1 পূৰণ কৰোঁ 2 4 জাৰ 8 মানে আছিলে -8 আৰু ইফালে আছে আমাৰ -8/1 মানে 8 ধুনীয়াকৈ আমাৰ সত্যাপনা হৈ গ'ল ইফালেও 2 = 2 ইফালে -8 = -8 আছে